মোৰ মনটো খুবেই ভাল লাগিছে কাৰণ অতি কষ্টৰে মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। দৰিদ্ৰতাকো নেওচি জুইয়ে পুৰা সোণ হৈ উজলিল নাৰায়ণপুৰৰ কুইন বেগম। 5 বছৰ বয়সতে পিতৃয়ে এৰি থৈ যোৱা কুইন বেগম জিলিকিল মেট্ৰিক পৰীক্ষাত। মাতৃয়ে কুইন বেগমক দিন হাজিৰা কৰি বহু কষ্ট কৰি পঢ়ুৱাইছে, ডাঙৰ দীঘল কৰিছে। হাঁহ ছাগলীৰ সৈতে একেটা কোঠাতে সহবাস কৰি আহিছে কুইন আৰু মাতৃয়ে। দৰিদ্ৰতাকো নেওচি জুইয়ে পুৰা সোণ হৈ উজলি উঠিল নাৰায়ণপুৰৰ নগঞা গাঁৱৰ কুইন বেগম। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 4টা বিষয়ত লেটাৰ মাৰ্কসহ 82% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰীগৰাকী। কুইন বেগম জয়া হাজৰিকাৰ কন্যা। 5 বছৰ বয়সতে পিতৃয়ে এৰি থৈ যোৱা কন্যাক মাতৃয়ে দিন হাজিৰা কৰি আনৰ ঘৰত কাম কৰি বহু কষ্ট কৰি পঢ়ুৱাইছে, ডাঙৰ দীঘল কৰিছে। কুইনে এতিয়াও এটা উৰুষা পজাত বসবাস কৰে মাতৃৰ সৈতে। এজাক সামান্য বৰষুণ দিলেই পানী পৰে ভিতৰত। বতাহ ধুমুহা আহিলে ভয়তে মাতৃক সাৱটি শুই থাকে কুইনে। মানুহ হাঁহ ছাগলী একেলগে থাকে এটা কোঠাত। এনেকৈয়ে দৰিদ্ৰতাকো নেওচি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কুইনে। মোৰ মনটো খুবেই ভাল লাগিছে কাৰণ অতি কষ্টৰে মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। মই পঢ়া বিদ্যালয়খনৰ নাম হৈছে নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। মই এইবাৰ মই ষ্টাৰ পাইছোঁ আৰু ডিষ্টিংশ্যনলৈ 7 নম্বৰ কমিলে। সেই পাৰ্চেণ্টেজ হৈছে 82.16। মোৰ ঘৰত মই আৰু মা অত্যন্ত কষ্ট কৰি মোক মায়ে ইমানখিনি পাইছেহি আৰু মোক মাহী মুহা জেঠা আৰু পৰিয়ালৰ যথেষ্ট মানুহে সহায় কৰিছে, পঢ়া শুনাৰ দায়িত্ব লৈছে, বহুতে লৈছে। মই অসমীয়া, জিঅ'গ্ৰাফী, অংক আৰু ইংৰাজীত লেটাৰ পাবলৈ পাইছোঁ। মই বৰ্তমান মোক ছাৰহঁতে বাইদেউহঁতে উপদেশ দিছে যে মই এতিয়া হেৰিয়ত পঢ়িবলৈ কৈছে, ছায়েন্সতে পঢ়িবলৈ কৈছে। 5 বছৰৰ পৰা মোক এতিয়ালৈকে 16 বছৰ হ'ল, 16 বছৰলৈকে মায়ে মোক চোৱা চিতা কৰিছে। দেউতাই সৰুতেই এৰি দিছিলে, এতিয়া মায়ে মোক ইমানখিনি কৰি সহায় কৰিছে। চব দায়িত্ব মায়ে দিছে, মোক যি প্ৰয়োজন হৈছে মায়ে দিছে, একো অভাৱত থাকিবও দিয়া নাই মায়ে মোক। মায়ে একো নকৰে, মায়ে মাটি ৰুৱে, মানুহ কাটে, মাটিও ৰুৱে, সেয়াই কৰে। মায়ে অতখিনি কষ্ট কৰি দিছে আৰু এইখিনি দিব পাৰিছে মায়ে মোক। সেইটো কাৰণে মই বহুত আনন্দ হৈছোঁ। মই মাক লৈ গৌৰৱেই কৰোঁ, কিয়নো মায়ে মোক অত বছৰ দিছে, সকলো দিছে মায়ে মোক। এতিয়া মোৰ নিজৰ মাটি বাৰীও নাই, মোক মাহীমুহাহঁতে থাকিবলৈ দিছে এইকণ ঠাই। সেইকাৰণে মই মাহীমুহাহঁতকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু মোক জেঠপেহা, মামা মামী সকলোৱে মোক সহায় কৰিছে, পঢ়াত মোক সকলোৱে ছাপোৰ্ট কৰে। মায়ে মই ভয় লাগে ন, বতাহ ধুমুহা ইমান ওচৰতে বজ্ৰপাত মাৰি দিলে ভয় লাগি যায় বহুত। মই মাকে তেতিয়া সাৱটি ধৰোঁ আৰু পৰে এইখিনিতে পৰে অলপ পানী, আৰু সেই ভিতৰলৈ অলপ পৰে। ইয়াতে পঢ়োঁ আৰু ছাগলীও ভিতৰতে বান্ধিছে মায়ে। বোকাৰ পদুম হৈ জিলিকি উঠা কুইন বেগমলৈ জনাইছোঁ অলেখ অযুত শুভকামনা।